নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোড আৰু নেলি আৰক্ষীৰ বৃহৎ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আটক তিনি সৰবৰাহকাৰী মৰিগাঁৱৰ ৰজামায়ঙত ভয়ংকৰ ঘটনা পুত্ৰই খপিয়াই প্ৰাণ ললে মাতৃৰ জাগিৰোডৰ ডাবৰঘাটত মন্ত্ৰী পীযুষ হাজৰিকা মুকলি কৰিলে নৱনিৰ্মিত পকী দলং জাগিৰোডৰ ৰৌমাৰীত শোকাবহ পথ দুৰ্ঘটনা থিতাতে নিহত ৰাজু ডেকা নামৰ এজন লোক এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত মৰিগাঁৱৰ ৰজামায়ঙত বুধবাৰে পুৱা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড পুত্ৰই কুঠাৰেৰে নৃশংসভাৱে হত্যা কৰে মাতৃক ইতিমধ্যে মায়ং আৰক্ষীয়ে আটক কৰিছে ঘাতকক মৰিগাঁৱৰ ৰজামায়ঙত বুধবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা পুত্ৰৰ কুঠাৰৰ ঘাপত প্ৰাণ গল মাতৃৰ প্ৰাণ হেৰুৱা মহিলাগৰাকীৰ নাম যোগেমাই দেৱী ইতিমধ্যে ঘাতক পুত্ৰ নাৰায়ণ নাথক আটক কৰিছে মায়ং আৰক্ষীয়ে মানসিকভাৱে ভাৰাক্ৰান্ত নাৰায়ণ নাথে পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আপোনাৰ আগতে যেতিয়া আমাৰ নাম জনক এই পেটত কাটিছিল জেলত জেল দিয়া হল আহিছিলে গোটেই চুৰি গাঁৱৰ মানুহ চুৰি উঠাই দুখন তিনিখন নাম উৎসৱ আগবেলা ভাতেবেলা আইসকলৰ লগত তেখেত আছিলে তেখেতে মানে তাতে নাম প্ৰসংগত জড়িত হৈ আছিল তেওঁ পিছফালৰ পৰা গৈ কোঠা এখনেদি মানে তেওঁ বল আছিলে কাৰণে যেনে বাচিছে আমি যেনে তেনে চিকিৎসা কৰিলোঁ চিকিৎসা কৰাৰ পিছত আমি পিটিশ্যন দি থানাত কেছ দিলোঁ কেছ দিয়াত আমি ৰাইজেও নাজানো থানাও নাজানে তেওঁ কেনেকৈ আহিলে আমি এটা সুধিছোঁ তেওঁ উকিলৰ পৰা পঠাই দিয়া বুলি কৈছে আকৌ এটা কথা কৈছিলে যে তেওঁক ভালকৈ আমি মাৰিব লাগিছিলে শেষ কৰি মাৰিব লাগিছিলে তেওঁ কোৱা এইটো ভাষ্য গতিকে এতিয়া তেওঁ মাককে মানে গোটেইখিনি ডেথ কৰি পেলালে গতিকে আমাৰ এটা মানে ৰাজহুৱা সম্পূৰ্ণ ৰাইজৰ আমাৰ এটা অনুৰোধ আছে বা দাবী আছে তেওঁক মানে ফাঁচি দিব লাগে ৰজামায়ং মুৰবৰী গাঁৱৰ হিতেশ নাথৰ পত্নী আছিল যোগেমাই ইয়াৰ পূৰ্বেও নিজ পত্নীক জ্বলাই হত্যা কৰিছিল নাৰায়ণ নাথে তামিলনাডুত তেওঁ জ্বলাই মাৰি থৈ তামিলনাডুত গৈ থাকিব নোৱাৰিহে থাকিব নোৱাৰি খেদি দিলা ইয়াত আহিবলৈ এইটো ঘনীয়াকৰ পেটত বাচ্চা আছিল বাচ্চা জুই লগাই মাৰিছে এতিয়া মৰিব লাগিছিল এতিয়া ল'ৰা ছোৱালীবিলাকে মাইকী মানুহবিলাকে ভয় বাটত থাকিব নোৱাৰে ল'ৰাটো লাগে বুলি যদি লৈ আনে হ'লেও আমাৰ এখন গাঁৱত থাকিব নোৱাৰে জাগিৰোডৰ মইনাজানত শনিবাৰে জাগিৰোড আৰক্ষীয়ে চলোৱা এক অভিযানত 2 ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ আনহাতে নেলি আৰক্ষীয়েও শুকুৰবাৰে এক অভিযান চলাই আটক কৰে নিষিদ্ধ হেৰইনসহ এক সৰবৰাহকাৰীক জাগিৰোডৰ নেলি আৰক্ষীৰ বৃহৎ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰইন জব্দকৃত হেৰইনখিনি এখন ট্ৰেভেলাৰ বাহনৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে 3টা সুটকেছত ভৰাই ৰচিদুল নামৰ এজন সৰবৰাহকাৰীয়ে সৰবৰাহ কৰিছিল হেৰইনখিনি নগৰৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰেভেলাৰখন নীল আৰক্ষীয়ে হেৰইনসহ আটক কৰে ৰচিদুল নামৰ সৰবৰাহকাৰীটোক চ'ৰ্চ ইনফৰমেশ্যন আছিলে সেইমতে এখন ট্ৰেভেলাৰত চাৰ্চ কৰি এজন লোকৰ পৰা 3টা চুটকেছ পোৱা গৈছে NDPS হেৰইনৰ 3টা চুটকেছ পোৱা গৈছে লোকজনৰ নামটো ৰচিদুল আছিলে তেওঁ নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিলে আনহাতে শনিবাৰে এক গোপন সূত্ৰৰ পমখেদি চলোৱা অভিযানত জাগিৰোড আৰক্ষীয়ে জাগিৰোডৰ মইনাজানত আটক কৰে 2 ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে 5টি ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ বিস্কুটৰ পেকেটত লুকুৱাই কৌশলেৰে সৰবৰাহ কৰিছিল ড্ৰাগছখিনি
AS01 EW9185 নম্বৰৰ এখন বাইকেৰে সৰবৰাহ কৰা অৱস্থাতে জাগিৰোড আৰক্ষীৰ এটি দলে জব্দ কৰে ড্ৰাগছখিনি আৰু আটক কৰে 2 সৰবৰাহকাৰী। জব্দকৃত ড্ৰাগছখিনিৰ ওজন 68.2 গ্ৰাম বুলি জানিব পৰা গৈছে আৰু ধৃত 2 সৰবৰাহকাৰী ক্ৰমে বুঢ়াবুঢ়ীৰ ৱাছিম ৰাজা আৰু মফিদুল ইছলাম। আমি দুজন মানুহ ধৰিছোঁ, ইয়াতে ৱাছিম ৰাজা এজন আৰু মফিদুল ইছলাম বুলি। তেওঁলোকৰ ঘৰ হ'ল এজনৰ কুৰাণীবৰী বুঢ়াবুঢ়ীৰ আৰু এজন হ'ল বুঢ়াবুঢ়ীৰে হয়। তেওঁলোক মানে ড্ৰাগছ লৈ আহিছিলে। আমি 5টা শ্বপকেছ ধৰিছোঁ, তাতে 68.3 গ্ৰামছ আছে আৰু তেওঁলোকক এতিয়া ধৰি আমি যিটো যাৱতীয় আমাৰ কাম কৰি আছোঁ লিগেল অফিচিয়েল কামবোৰ, তাৰপিছত এতিয়া লৈ যাম, তাৰপিছত সোধপোছ কৰি যি আহে চাওঁ কি কৰা যায়, কেনেকুৱা তেওঁ ফাৰ্দাৰ ইনভেষ্টিগেশ্যনটো যি হ'ব আপোনালোকক জনাম। কৌশল সলনি কৰিবই, তেওঁলোক ধৰাধৰি বেছিকৈ হৈছে আৰু কৌশল সলনি কৰিবই। তেওঁ বিস্কুটৰ পেকেটৰ ভিতৰত কনচিল কৰি আনিছিলে বস্তু, দেখাত বিস্কুট যেন লাগিব কিন্তু তাতে ড্ৰাগছ আছে। আমি খবৰ পাইছিলোঁ, সেই খবৰ ভিত্তিত আমি অপাৰেশ্যন কৰা হ'ল। নেলিৰ দহোটিহাটীত ভূমাফিয়াৰ দপদপনি। মাটিৰ দালালে ভয় ভাবুকিৰে ভূমিৰ গৰাকীৰ পৰা ভূমি কাঢ়ি লোৱাৰ অপচেষ্টা চলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ ন্যায় বিচাৰি ভুক্তভোগী কমলা পালে উপায়ুক্তৰ ওচৰত দাখিল কৰিছে এজাহাৰ। জাগিৰোডৰ নেলিৰ দহোটিহাবিত ভূমাফিয়াৰ দপদপনি। বেদখলকাৰীৰ ৰূপত মাটিৰ দালালে ভয় ভাবুকিৰে ম্যাদী পট্টা কাঢ়ি লোৱাৰ চেষ্টা। নেলিৰ দহোটিহাবিৰ জিয়াৰুল হক নামৰ এটি ভূমাফিয়াৰ নেতৃত্বত চলিছে এই বেদখল। অভিযোগ অনুসৰি মায়াং ৰাজচক্ৰৰ অন্তৰ্গত নেলি উত্তৰখলা কিছামতৰ কমলা পালৰ নামত থকা ৭৭ নং পট্টাৰ ১৮ নং দাগৰ ৫ বিঘা ২ কঠা ১৮ লেখচা মাটিত চলিছে অবৈধ দখল। বেদখলকাৰীয়ে পট্টাধাৰ কমলা পাৰক হাৰাশাস্তি কৰি উক্ত ভূমিত ভেটি সাজি ঘৰ বনোৱাৰো চেষ্টা চলাইছে। মোৰ এই মাটিখিনি আপুনি যে দেখিছে এইটো মোৰ দেউতাৰ মাটি হয় এইটো, আৰু ইহঁতে মানে কোনোবা লোকে আহি এই পাট্টাৰ মাটিখিনি আহি মাটি পেলাই কিনি কেনেকা দখল কৰাৰ বন্দোবস্ত কৰি আছে। এনেকা আপুনি চাওক, ইমানতে এইটো ৰিফিউজি বিল্টৰ মাটি হয়, ইমান দিনৰ আগতে দি আছে হে, যিমান আহিছে দেউতাৰ নামতে কাগজ আছে, ৰণেন্দু পাল দেউতাৰ নামেই হয়, আৰু গোটেইখিনি মাটি এইটো পাট্টাৰ হয়। তাৰ পিছতো ইহঁতে মানে ঘৰ বনাবৰ কাৰণে ইয়াত আহি মাটি পেলাই কিনে ইহঁতে কৰি আছে হে, আৰু এজন মানুহ বহাই আছে এনেকা কৰি আছে। এইটো জিয়াৰুল হক বুলি কয় এইটো, এইটো নাম ক'লে জিয়াৰুল হক বুলি, আৰু কোনোবা আছে ইয়াৰ লগতে এইটো শিকলে, আৰু পিছফালে মাটি খাটি মানে 2 বিঘামান মাটি খাটি লৈ গৈছে এইটো। এইটো আৰু দম দে মানে মই পুৰাণা খিলাৰী হয় এনেকা কৈ কিনি মানে দম দি থাকে। ভূমাফিয়া জিয়াৰুল হকৰ নেতৃত্বত চলোৱা এই বেদখলৰ বিৰুদ্ধে ভুক্তভোগী কমলা পালে জিলা উপায়ুক্তৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে। ভূমাফিয়া জিয়াৰুল হকৰ নেতৃত্বত চলোৱা এই বেদখলৰ বিৰুদ্ধে ভুক্তভোগী কমলা পালে জিলা উপায়ুক্তৰ ওচৰত এখন এজাহাৰ দাখিল কৰাৰ পাছতে উপায়ুক্তই জাগিৰোড আৰক্ষীক ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে। এনেকা পাট্টাৰ মাটিবিলাক দালাল চক্ৰই এনেকা মানে আত্মসাত দখল কৰা আত্মসাত কৰি আছে, এবং মই চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, এবং মোৰ ইয়াৰ লোকেল মানে মিনিষ্টাৰো মই পীযুষ হাজৰিকাজীৰো দৃষ্টি আকৰ্ষণ কৰিছোঁ। আপুনি চাওক দেখক, এনেকা আহি কিনি বাংলাদেশৰ পৰাও আহি কিনি এনেকা বহি আছে, কিন্তু কিছুমান মানুহ এইটো কিন্তু ইহঁতৰ মানে ষড়যন্ত্ৰ এটা কাম কৰি আছে এইটো। তো মোৰ বিশিষ্ট অনুৰোধ এইটো থাকিল যে এনেকা বহুত দুখীয়া মানুহৰ মাটিবিলাক ইহঁতে আত্মসাত কৰি আছে। মোৰ পাট্টাৰ মাটি যেতিয়া এইটো আহি কিনি ইয়াত মানে চাওক আপুনি কিমান মাটি পেলাই ৰাখি দিছে ইয়াত, এনেকা বাকী বেলেগ মানুহৰ কি অৱস্থা হৈ আছে। মোৰ বিনীত অনুৰোধ আপোনাৰ সকলৰ কাছে, ৰাইজৰ কাছে যে মোৰ পাট্টাৰ মাটিখিনি মোক সোনকালে ৰাইজে এবং পুলিচ প্ৰশাসনে এবং মই ছেটেলমেণ্ট অফিচাৰক কৈ আছোঁ এইটো সোনকালে মানে মোক উদ্ধাৰ কৰি দিয়ক। সোমবাৰে জাগিৰোডৰ লৌমাৰীত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী 4চকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ ফলত থিতাতে নিহত হয় এজন আৰু আহত হয় এজন লোক।
জাগিৰোডৰ ৰৌমাৰীত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৰাজু ডেকা নামৰ এজন লোক। নিহত ৰাজু ডেকাৰ ঘৰ দলংঘাটৰ জাজুৰিত বুলি জানিব পৰা গৈছে। জাগিৰোডৰ সমীপৱৰ্তী আমলিঘাটত ভাড়াতীয়া হিচাপে আছিল ৰাজু ডেকা। দুৰ্ঘটনাটোত আহত হয় আন এজন লোক। আহত লোকজন হৈছে আৰিয়ান কাশ্যপ। আমলিঘাটৰ পৰা জাগিৰোড অভিমুখে আহি থকা AS21D0723 নম্বৰৰ মাৰুতি এল্টো গাড়ী এখনত দ্ৰুতগতিত অহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ হাৱত সোমাই পৰে আৰু থিতাতে নিহত হয় ৰাজু ডেকা নামৰ লোকজন। আনহাতে আহত লোকজনক জাগিৰোডৰ নখলা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গাড়ীখন আমলিঘাটৰ পৰা আহিছিল জাগিৰোড দিশৰ পৰা, জাগিৰোডলৈ আহিছিলে। জাগিৰোডৰ পৰা নাপাওঁতে মানে ৰৌমাৰী পাওঁতে গাড়ীখন খুব স্পীডত চলাই আহিছে আৰু স্পীডত আহি নিজে নিজে খাৱৈত সোমাই নিজে চিটিকি পৰি দুইজন জখম হৈছে। বৰ্তমান এতিয়া হস্পিটেলে ডিক্লেয়াৰ দিছে যে এজন ঢুকাইছে, নাম ৰাজু ডেকা। তেওঁ ঘৰ বৰ্তমান দলংঘাট জাজুৰি, কিন্তু বৰ্তমান তেওঁ আমলিঘাটতে ভাড়া থাকে বুলি মই গম পাইছোঁ। আনজন নাম আৰিয়ান কাশ্যপ, তেওঁৰ ঘৰ তাতেই আমলিঘাটতে। গাড়ীখন এল্টো গাড়ী। জাগিৰোডৰ ডাবৰঘাটত সোমবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই মুকলি কৰে এখন নৱনিৰ্মিত পকী দলং। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কুঠৰি বাগিচা সংযোগী পথৰ এই দলংখনে ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। জাগিৰোডৰ ডাবৰঘাটত মন্ত্ৰী পীযুষ হাজৰিকা মুকলি কৰিলে নৱনিৰ্মিত পকী দলং। সোমবাৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা জাগিৰোডৰ বিধায়ক পীযুষ হাজৰিকাই মৰিগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত অনুমোদিত এখন পকী দলং ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কুঠৰি বাগিচালৈ যোৱা ডাবৰঘাটৰ পথত নিৰ্মিত এই দলংখন ৰাইজৰ বাবে মুকলি কৰে মন্ত্ৰীগৰাকীয়ে। কুঠৰি বাগিচা বুলি এটা অঞ্চলত এখন দলঙৰ অত্যন্ত প্ৰয়োজন আছিলে। এই দলংখনৰ কাৰণে অসমৰ বিভিন্ন মিডিয়াত বাতৰি পৰিৱেশন হৈছিলে। দলংখন কৰিবলৈকে সক্ষম হ'লোঁ। আজি দলংখন ৰাইজৰ কাৰণে উচৰ্গা কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। আমাৰ এইটো দলংখনৰ কাৰণে দলংখনৰ দক্ষিণ পাৰৰ মানুহখিনি নেলিলৈকে আহিবলৈ আগতে ৪৫ মিনিট লাগিছিল, এতিয়া ৫ মিনিট লাগিব। এই কামটো কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। মানুহখিনিৰ খুব বেছি লাভ হ'ব, তাৰ কাৰণে সকলোৱে সহযোগিতাও কৰিছে আৰু এনেকুৱা কাম ভৱিষ্যতেও কৰিবলৈকে প্ৰচেষ্টা চলাম। আনহাতে জিলা বিলুপ্তিকৰণ কৰা প্ৰসংগত সাংবাদিকৰে প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এয়া জাতিৰ ভৱিষ্যতৰ বাবে ভাল চিন্তা কৰি লোৱা সিদ্ধান্ত বুলিও মত ব্যক্ত কৰে। চাওক, কিছু সমস্যা অসমৰ ৰাইজৰ ভৱিষ্যতৰ কাৰণে লোৱা হয়। কিছু সিদ্ধান্ত জাতিৰ ভৱিষ্যতৰ চিন্তাত লোৱা হয়। কিছু সিদ্ধান্ত কষ্টৰে লোৱা হয় বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে ইতিমধ্যে কৈছে। কিন্তু কেইদিনমানৰ কষ্টৰ কাৰণে জাতিটোৰ কষ্ট নহওক, তাৰ কাৰণে যাতে সকলোৱে বুজে, মই সকলোকে অনুৰোধ জনাম। অনুষ্ঠানত মৰিগাঁও জিলা প্ৰশাসনৰ বিষয়াৰ লগতে লোক নিৰ্মাণ বিভাগৰ আন কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। কোচবিহাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজলিল ডিমৰীয়াৰ ধূপগুৰিৰ কণমানি প্ৰিন্সিপ্ৰিয়া বৰুৱা। প্ৰিন্সিপ্ৰিয়াই প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰি সমগ্ৰ অঞ্চলটিলৈ কঢ়িয়াই আনিলে গৌৰৱ। ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে ডিমৰীয়াৰ এগৰাকী কণমানি, নাম প্ৰিন্সিপ্ৰিয়া বৰুৱা। ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত আজুৰিলে সোণ আৰু ৰূপৰ পদক। কোচবিহাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আজুৰি আনিলে সোণ আৰু ৰূপৰ পদক। তৃতীয় শ্ৰেণীত অধ্যয়নৰত ডিমৰীয়াৰ ধূপগুৰিৰ প্ৰিন্সিপ্ৰিয়া বৰুৱাই টোপাতলিৰ ইগল কাৰাটে একাডেমীৰ অধীনত প্ৰশিক্ষক পবিত্ৰ দেউৰীৰ নেতৃত্বত বিগত ৪ বছৰ ধৰি গ্ৰহণ কৰি আহিছে প্ৰশিক্ষণ। কন্যাৰ এই সাফল্যত উৎফুল্লিত সাংবাদিক পিতৃ দেবেন বৰুৱা। কেইবাখনো ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি ডিমৰীয়ালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বছৰৰ প্ৰথম ভাগতেই আনন্দিত হৈছে ডিমৰীয়াবাসী। মই কোচবিহাৰ গৈছিলোঁ আৰু কাটাত মই চিলভাৰ পাইছোঁ আৰু কমিটিত গ'ল্ড পাইছোঁ।
ডিমৰীয়াৰ ধূপগুৰিৰ পৰা গৈছিলোঁ মই 4 বছৰ হৈছে শিকা 4 বছৰ হৈছে বেলেগ বেলেগ ঠাইৰ পৰা প্ৰতিযোগী আহিছিল আহিছিল মই 27 তাৰিখে গৈছিলোঁ ডিচেম্বৰৰ তাতে 3 দিন থাকিলোঁ মোক পবিত্ৰ দেউৰী ছাৰে লৈ গৈছিলে ইয়াত তুমি শিকি আছা মই শিকি আছোঁ স্কুলখনৰ নাম ইগল কাৰাটে ড একাডেমি উল্লেখ্য যে প্ৰিন্সিপিয়াৰ লগতে ইগল কাৰাটে ড একাডেমিৰ অন্য 8 খেলুৱৈয়েও লাভ কৰিছে ব্ৰঞ্জৰ পদক আনহাতে আন 3জনে লাভ কৰিছে ৰূপৰ পদক এইটো হৈছিলে কোচবিহাৰৰ যি নেতাজী সুভাষ ইনডোৰ ষ্টেডিয়ামত হৈছিল খেলখন আৰু তাতে দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় এই খেলখনত মোৰ ছোৱালীয়ে যে 9 বছৰৰ শাখাত কুমেটেড গোল আৰু কাটা খিতানত তেওঁ সিলভাৰ মেডেল পাবৰ কাৰণে সক্ষম হৈছে এইটো টোপাতলি কাৰাটে ইগল কাৰাটে ড একাডেমিৰ পৰা গৈছিলে চেঞ্চে পবিত্ৰ দেউৰীৰ নেতৃত্বত এটা বৃহৎ দল ইয়াত অংশগ্ৰহণ কৰিছিলে অকল মোৰ ছোৱালীজনীয়ে নহয় আৰু ডিমৰীয়াৰ কেইবাজনীও এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এই বিভিন্ন ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰিছিলে প্ৰতিযোগিতা প্ৰায় 2000ৰো অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে আৰু এই খেলটোত তেওঁলোকৰ যি মানসিক সাহস বৃদ্ধি হোৱাত সহায় কৰিছে আৰু জীৱন যুঁজত তেওঁলোক আগুৱাই যাবৰ কাৰণে এই খেলে অনুপ্ৰেৰণা যোগাব জাগিৰোডৰ ব্যক্তিগত শিক্ষাৰ প্ৰতিষ্ঠান ইণ্ডাছ একাডেমীৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ মঙলবাৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি মৰিগাঁও জিলাৰ আগখাৰীৰ শিক্ষানুষ্ঠান জাগিৰোড ইণ্ডাছ একাডেমীৰ বাৰ্ষিক খেল ধেমালি অনুষ্ঠান মঙলবাৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে জাগিৰোডৰ নখোলা গ্ৰাণ্ড খেলপথাৰত মঙলবাৰে পুৱা পতাকা উত্তোলন বন্তি প্ৰজ্বলন খেলুৱৈৰ শপত গ্ৰহণ আৰু মাৰ্চ পাষ্টৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে বিদ্যালয়খনৰ 2022-23 বৰ্ষৰ খেল ধেমালি উৎসৱৰ শুভাৰম্ভ কৰা হয় পুৱা এক উৎসৱমুখৰ পৰিৱেশত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগে তাৰ পিছত বন্তি প্ৰজ্বলন কৰে ইণ্ডাছ একাডেমীৰ অধ্যক্ষা নমিতা শৰ্মাই বিদ্যালয়খনৰ খেলুৱৈসকলক শপত গ্ৰহণ কৰাই অধ্যক্ষ নমিতা শৰ্মাই উদ্বোধনী অনুষ্ঠানৰ অতিথিসকলক খেলুৱৈসকলে মাৰ্চ পাষ্টৰ অভিবাদন জনায় তাৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান বিভিন্ন নৃত্য গীতৰে মুখৰ হৈ পৰে জাগিৰোডৰ ইণ্ডাছ একাডেমীৰ বাৰ্ষিক খেল সমাৰোহ বিদ্যালয়খনৰ অধ্যক্ষ নমিতা শৰ্মাৰ লগতে উপাধ্যক্ষ ডলি চৰকাৰ জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ সভাপতি দিব্যজিৎ নেওগ সমাজকৰ্মী প্ৰীতিৰেখা নেওগ প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে উল্লেখ্য যে এই খেল ধেমালি উৎসৱত খেলুৱৈসকলৰ বাবে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিছে জাগিৰোডৰ শুশ্ৰূষা পলিক্লিনিকে জাগিৰোড হেন ইমান পিছপৰা জেগাত আজি ইণ্ডাছ একাডেমীয়ে 4 বছৰৰ মূৰত যি বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতা তেওঁলোকে আৰম্ভ কৰিছে স্কুলৰ খুব সুন্দৰ এটা পৰিৱেশত আহিছোঁ তেওঁলোকে আজি মোক গেষ্ট অফ অনাৰ হিচাপে ইয়াত মাতাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা এটা কাৰ্যসূচী স্কুলখন ইমান আগুৱাই লৈ গৈছে তাৰ কাৰণে মই অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাম আৰু ট্ৰাষ্টিক ধন্যবাদ জনাম তাৰ লগতে শিক্ষকসকলে যি দিনে ৰাতিয়ে কষ্ট কৰিছে যিটো আজি সঁচাকৈ আপোনালোকে নিজেও চাব যে ইণ্ডাছৰ এটা পৰিৱেশেই বেলেগ হৈছে গতিকে এই পিছপৰা জেগাখনত যে আমাৰ ল'ৰা ছোৱালী যে অভিভাৱক হিচাপে ময়ো ক'ম যে স্কুলখন সঁচাকৈ আগুৱাই গৈছে আৰু আগুৱাই যাওক এইটো মোৰ সদায় আগ্ৰহ থাকিব আৰু এইখিনিতে কৈ মই প্ৰত্যেকজন অসমবাসী ৰাইজক তথা ইণ্ডাছৰ পৰিয়ালক নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ জাগিৰোড কলা মন্দিৰত মঙলবাৰে কিশলয় নাট্যগোষ্ঠীয়ে আয়োজন কৰে এক মনোৰম নাট্য সন্ধিয়াৰ শিৱসাগৰ আৰু জাগিৰোডৰ দুটি নাট্য দলে দুখনকৈ নাট প্ৰদৰ্শন কৰি আপ্লুত কৰে শ্ৰোতা দৰ্শকক
জাগিৰোড কলা মন্দিৰত কিশলয় নাট্যগোষ্ঠীৰ উদ্যোগত মঙলবাৰে আয়োজন কৰা হয় বিশেষ নাট্য সন্ধ্যাৰ। শিৱসাগৰৰ আগশাৰীৰ নাট্যদল উকা ড্ৰামা ৱৰ্কছ আৰু জাগিৰোডৰ কিশলয় নাট্যগোষ্ঠীৰ শিল্পীবৃন্দই মঞ্চস্থ কৰে দুখনকৈ মননশীল নাট। নাট্যকাৰ মানসজ্যোতি বৰাৰ সেইফালে পোহৰ নাছিল আৰু লেখিকা প্ৰতিভা দেওৰজাৰ শিলত খোদিত হৃদয় শীৰ্ষক নাট দুখনৰ পৰিচালনা আছিল বিশিষ্ট নাট্যকৰ্মী উৎপল দত্তৰ। সন্ধিয়া নাট্যমঞ্চ মুকলি অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞা, দেওবৰীয়া বাৰ্তাৰ প্ৰতিষ্ঠাপক সম্পাদক দীপজ্যোতি শইকীয়া প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। শিৱসাগৰৰ উকা ড্ৰামা ৱৰ্কছ নামৰ নাট্যগোষ্ঠী এটা, যিটো উদীয়মান নাট্যগোষ্ঠী, তেওঁলোকে আমাৰ জাগিৰোড কিশলয় নাট্যগোষ্ঠীৰ সহযোগত দুইটা অনুষ্ঠানে লগ হৈ দুখনকৈ নাটক অনুষ্ঠিত কৰে। আৰু ইমান ঠাণ্ডাটো সুদূৰ শিৱসাগৰ পাহি এই দলটিয়ে দুখনকৈ নাটক মঞ্চস্থ কৰাৰ বাবে লগতে আমাৰ জাগিৰোডৰ কিশলয় নাট্য দলটিলৈ মোৰ দুইটি দললৈ হিয়া ভৰা ওলগ জনালোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। প্ৰথম নাটকখন মানসজ্যোতি নাট্যকাৰ মানসজ্যোতি বৰাদেৱৰ আৰু লগতে পৰিচালক হ'ল উৎপল দত্ত, আৰু দ্বিতীয়খন মোৰ গল্পৰ আধাৰত আছে মানসজ্যোতি বৰাই শিলত খোদিত হৃদয়। নাটককেইখন সফলভাৱে মঞ্চস্থ হৈ গ'ল বুলি মই ভাবিছোঁ। নাটককেইখন সেইফালে পোহৰ আছিল আৰু এখন শিলত খোদিত হৃদয়। ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব'ত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে জাগিৰোডৰ আমলিঘাটৰ বোৱাৰী শান্তা শৰ্মাই। সোমবাৰৰ পৰা ছনী টিভি যোগে সম্প্ৰচাৰিত সৰ্বভাৰতীয় পৰ্যায়ৰ খাদ্য প্ৰস্তুতকৰণৰ এক প্ৰতিযোগিতাত অংশগ্ৰহণেৰে এতিয়া চৰ্চাত আমলিঘাটৰ এইগৰাকী বোৱাৰী। সৰ্বভাৰতীয় পৰ্যায়ত উজলিছে জাগিৰোডৰ আমলিঘাটৰ বোৱাৰী শান্তা শৰ্মা। ছনী টিভিত সোমবাৰে নিশাৰে পৰা সম্প্ৰচাৰিত হোৱা অল ইণ্ডিয়া মাষ্টাৰ চেফ প্ৰতিযোগিতাত আমলিঘাটৰ শান্তা শৰ্মা, সৰ্বভাৰতীয় পৰ্যায়ত জাগিৰোডৰ আমলিঘাটৰ শান্তা শৰ্মা নিৰ্বাচিত হোৱাক লৈ এতিয়া উৎফুল্লিত অঞ্চলবাসী। অল ইণ্ডিয়া মাষ্টাৰ চেফ হৈছে খাদ্যৰ ৰিয়েলিটি শ্ব', য'ত বিশ্বৰ বিভিন্ন দেশৰ ৰন্ধন প্ৰতিযোগিতাৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰা শ্ৰেষ্ঠ খাদ্য প্ৰস্তুতকৰণ প্ৰতিভাক বিচাৰি উলিওৱা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আছে বিকাশ খান্না, গৰিমা আৰোৰা আৰু ৰণবীৰ ব্ৰাৰ। উল্লেখ্য যে সদৌ অসম কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মাৰ সহধৰ্মিনী শান্তা শৰ্মাই ইতিপূৰ্বেও কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে ৰাজ্যিক পৰ্যায়তো বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। মৰিগাঁৱৰ চৰাইবাহী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ বুধবাৰে শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভণিৰ কাৰ্যসূচীত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ বৰ্ষজোৰা কাৰ্যসূচীৰ বুধবাৰৰে পৰা আৰম্ভ হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰমাকান্ত দেউৰীয়ে। আজি চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন আজিৰ পৰা আৰম্ভ হ'ব ৰূপালী জয়ন্তী 25 বছৰ আৰম্ভ হ'ব। এই 25 বছৰ ভৰি দিয়াৰ কাৰণে আজি শুভাৰম্ভ হৈছে। ইয়াত বন্তি প্ৰজ্বলন, পতাকা উত্তোলন আৰু পাচি পত্ৰিকাৰ উন্মোচন, স্মৃতি তৰ্পণ উন্মোচন। গতিকে এই অনুষ্ঠানটোৱে যেহেতু 25 বছৰত ভৰি দিলে, তাৰ কাৰণে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে চৰাইবাহী অঞ্চলৰ এই অনুষ্ঠানটিয়ে এটা শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিছে।
এই শৈক্ষিক বাতাবৰণটোৱে অসমৰ শিক্ষা জগতত এটা চৰাবাহী শংকৰদেৱ বিদ্যা নিকেতনে গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ পাছতে আচাৰ্য আৰু ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়িত হয়। শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সামৰি উলিওৱা এই বৰ্ণাঢ্য শোভাযাত্ৰাই মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীয়ে 1998 চনৰ পৰা প্ৰস্তুতি চলাই 1999 চনৰ 4 জানুৱাৰী তাৰিখে শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীত প্ৰতিষ্ঠা হৈছিল। আৰু এই প্ৰতিষ্ঠা কালৰ পৰা আমি বিভিন্ন ধৰণে চেষ্টা কৰি এই অনুষ্ঠানটি আজি এই পৰ্যায়ত আমি উপনীত কৰিব পাৰিছোঁ। আৰু আমি এনেধৰণৰ চেষ্টা কৰিছোঁ যাতে আমি এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি তেওঁলোকক যাতে আমি ভৱিষ্যতে এজন মানৱ সম্পদ হিচাপে গঢ় দিব পাৰোঁ, তাৰ আমাৰ প্ৰধান উদ্দেশ্য। তাৰ লগতে শৈক্ষিক দিশতো আমি যাতে 100% উত্তীৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষাবিলাকত উত্তীৰ্ণ হ'ব পাৰোঁ, তাৰো আমাৰ প্ৰচেষ্টা আছে। সেই প্ৰচেষ্টা অব্যাহত ৰাখি বৰ্তমান আমি এই অনুষ্ঠানটি পৰিচালনা কৰি আছোঁ। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। জাগিৰোডৰ SRS বচপন বিদ্যালয়ৰ বাৰ্ষিক দিৱস শুক্ৰবাৰে ভিন্ন কাৰ্যসূচীৰে সম্পন্ন হয়। জাগিৰোড কলা মন্দিৰত অনুষ্ঠিত কৰা এই দিৱসত বিদ্যালয় দুখনৰ দুগৰাকী সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীক জলপানী প্ৰদান কৰে বিদ্যালয় পৰিয়ালৰ সদস্য আনন্দ জৈন আৰু সঞ্জু আগৰৱালাই। এই জলপানী প্ৰদান কৰাৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰেৰণা যোগোৱা। বিদ্যালয়খনৰ কণ ছাত্ৰ ছাত্ৰীসকলে বাৰ্ষিক দিৱসৰ দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে নাচ গান কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। অভিনেত্ৰী মণিমালা দাসে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা বিদ্যালয় দিৱসৰ সকলো কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অনিন্দিতা বৰুৱাৰ লগতে সহ শিক্ষক শিক্ষয়িত্ৰীসকলে। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে অভিভাৱক আৰু অভিভাৱিকাসকলো উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত বিদ্যালয়ৰ বিভিন্ন খেল ধেমালিৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। আমাৰ SRS একাডেমী বচপন স্কুলৰ বাৰ্ষিক সাধাৰণ সভাৰ লগতে প্ৰাইজ বিতৰণী অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিছোঁ। আমাৰ কণ ল'ৰা ছোৱালীসকলে তেওঁলোকে খেলা ধূলা কলা সংস্কৃতি বিভিন্ন তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাই যি তেওঁলোকে পুৰস্কাৰ লাভ কৰিছে আমি ইয়াতে বিতৰণ কৰিছোঁ। লগতে তেওঁলোকৰ দ্বাৰা অনুষ্ঠিত এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ। আমাৰ বিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰী হিচাপে আমি ঘোষণা কৰিছোঁ। প্লে গ্ৰুপৰ পৰা UKG-লৈ এগৰাকী ছাত্ৰী ছানায়া মণ্ডল আৰু আনজন ক্লাছ 1-ৰ পৰা ক্লাছ 5-ৰ ষ্টুডেণ্ট ৰণিত ৰয়ক আমি এই শ্ৰেষ্ঠ সন্মানেৰে সন্মানিত কৰিছোঁ। তেওঁলোকক স্কলাৰশ্বিপ প্ৰদান কৰিছোঁ। আমি অকল দুটিখন শিশুকে দিম বুলি ভবা নাছিলোঁ। আমি ভাবোঁ অনাগত দিনত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা আৰু বহুকেইজন ওলাব যাক আমি একেলগে এই বিদ্যালয়খনৰ পৰা তেওঁলোকক আমি স্কলাৰশ্বিপ প্ৰদান কৰিব পাৰিম। আজি এই অনুষ্ঠানটি আমি স্কলাৰশ্বিপ প্ৰদান কৰি পেলাই অন্য শিশুসকলকো তেওঁলোকে যাতে নিজৰ যি তেওঁলোকৰ পাৰদৰ্শিতা আছে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে উদগনি জনাইছোঁ। এই স্কলাৰশ্বিপ হিচাপে আমি তেওঁলোকক গোটেই বছৰটো তেওঁলোকৰ যি
মাহেকীয়া মাচুল আমি তেওঁলোকক ৰেহাই দিছোঁ, যাতে তেওঁলোকে আৰ্থিকভাৱে হ'লেও কিছু সকাহ পায় বা অন্য ল'ৰা ছোৱালীয়েও এইটোৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ প্ৰকাশ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশনখনি মৰিগাঁও আঞ্চলিক শাখাৰ আতিথ্যত এইবেলি জাগিৰোডৰ সমীপৰ নিজ তেতেলীয়াত অনুষ্ঠিত হ'ব। অহা ২৯, ৩০ আৰু ৩১ জানুৱাৰীত নিজ তেতেলীয়াৰ পদ্মেশ্বৰ সেনাপতি সমন্বয় ক্ষেত্ৰত ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে আদৰণি সমিতিয়ে। এই উপলক্ষে বৃহস্পতিবাৰে লাইখুটা স্থাপন কাৰ্যসূচী সম্পন্ন কৰা হয়। ৩ শতাধিক বাপ আই সেৱক সেৱিকাৰ উপস্থিতিত অধিৱেশনৰ লাইখুটা স্থাপন কৰে জিলা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই। এই লৈ বাৰ্ষিক অধিৱেশনখনিৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা বুলি মন্তব্য কৰে জিলা শাখাৰ সম্পাদক সুশীল চন্দ্ৰ বাংঠায়ে। শ্ৰীমন্ত শংকৰদেৱ মৰিগাঁও জিলা শাখাৰ ৪৬সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ মৰিগাঁও আঞ্চলিক শাখাৰ আতিথ্যত প্ৰয়াত পদ্মেশ্বৰ সেনাপতি সমন্বয় ক্ষেত্ৰত নিজ তেতেলীয়াত অনুষ্ঠিত হ'ব। পবিত্ৰ লাইখুটা স্থাপনৰ জৰিয়তে অনুষ্ঠানটোৰ অনুষ্ঠিতকৰণৰ কাৰণে বাট মুকলি কৰা হৈছে। ইতিমধ্যে আদৰণি সমিতি গঠন হৈ গৈছে আৰু আদৰণি সমিতিয়ে ২১খন উপসমিতি গঠন কৰি তেখেতসকলৰ দায়িত্বসমূহ ইতিমধ্যে অৰ্পণ কৰিছে আৰু অধিৱেশনৰ লগত সংগতি ৰাখি উন্নত মানৰ এখন স্মৃতি গ্ৰন্থ তেখেতসকলে সম্পাদন কৰিব আৰু ১২ লাখ টকাৰ বাজেট ইতিমধ্যে জিলা কাৰ্যনিৰ্বাহকৰ পৰা অনুমোদন দিয়া হৈছে। লগতে ৩দিনীয়া কাৰ্যসূচীত জিলাখনৰ বিভিন্ন দল সংগঠনৰ সহযোগিতা কামনা কৰিছে আদৰণি সমিতিৰ সম্পাদক মণ্টু কুমাৰ বৰদলৈয়ে। উল্লেখ্য যে অধিৱেশনখনি সফল কৰি তুলিবৰ বাবে গঠন হৈছে ২১খনকৈ উপসমিতি। জয় গুৰু শংক শ্ৰীমন্ত শংকৰদেৱ সংঘ ৪৬ সংখ্যক জিলা অধিৱেশন ভাগি মৰিগাঁও আঞ্চলিক শাখাৰ আতিথ্যত নিজ তেতেলীয়া গাঁৱত অনুষ্ঠিত কৰা হৈছে। আজি আমাৰ পবিত্ৰ লাইখুটা কাৰ্যসূচী, এই কাৰ্যসূচী ভাগ ৰূপায়ণ কৰিবৰ কাৰণে মৰিগাঁও জিলা শাখাৰ পৰম শ্ৰদ্ধা সভাপতি বাপক নিমন্ত্ৰণ কৰি আনিছিলোঁ। লগতে নিমন্ত্ৰণ কৰি আনিছিলোঁ মৰিগাঁও জিলা শাখাৰ পৰম শ্ৰদ্ধাৰ সম্পাদক সুশীল চন্দ্ৰ বাংঠাই বাপকো। ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। আশা কৰিম এই মৰিগাঁও আঞ্চলিক শাখাৰ আতিথ্যত যি অধিৱেশন ভাগি অনুষ্ঠিত কৰা হ'ব, ২১খন উপসমিতিয়ে আমাৰ এই অনুষ্ঠান ভাগি আদৰণি সমিতি ভাগ গঠন কৰা হৈছে। ২ জানুৱাৰীৰ পৰা আমাৰ উপসমিতিসমূহে আমাৰ অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ কৰিব। জাগিৰোডৰ বিবেকানন্দ ক্লাবৰ সোণালী জয়ন্তী উদযাপনৰ অংশস্বৰূপে জাগিৰোডৰ সমাজ জীৱনৰ অন্যতম জ্যেষ্ঠ নাগৰিক সমাজসেৱক সংগঠক মুনিন বৰঠাকুৰক ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে বিবেকানন্দ ক্লাবৰ তৰফৰ পৰা আশীৰ্বাদ বিচাৰি ক্লাবৰ সভাপতি সম্পাদক প্ৰমুখ সদস্যসকলে সেৱা আগবঢ়োৱাৰ লগতে আগন্তুক সোণালী জয়ন্তী উদযাপনত তেওঁৰ আশীৰ্বাদ বিচাৰি এখনি ফুলাম গামোচা আৰু এখনি সম্বৰ্ধনা পত্ৰৰ লগতে স্বামীজীৰ আহ্বান নামৰ এখনি অমূল্য গ্ৰন্থও প্ৰদান কৰে। বিবেকানন্দ ক্লাবৰ সদস্যসকলে আজি বহু দিনৰ পৰাই ৰাইজৰ সেৱা আগবঢ়াই আহিছে আৰু বিশেষকৈ অলপতে এটা লটাৰী থ্ৰ' কৰি পেলাই যিখিনি ধনবিধ সংগ্ৰহ কৰিছে তাৰে আৰু এটা অনুষ্ঠান কৰিব খুজিছে। মই বৰ সুখী হৈছোঁ আৰু এই অনুষ্ঠানটো ডেফিনেটলি কৃতকাৰ্য হ'ব। মোৰ আশীৰ্বাদ আছে। মই নিজে যাব নোৱাৰিলেও মই নিশ্চয় চেষ্টা কৰিম যাবলৈ। ডেফিনেটলি যিকেইদিন পাৰোঁ মই যাম। আপোনালোকৰ অনুষ্ঠান কৃতকাৰ্য হ'ব। আজি বিশেষভাৱে সম্বৰ্ধনা জনাইছে মোক। মই এই ক্লাবটোৰ লগত জড়িত হৈ আছোঁ আজিলৈকে। কিবা সুবিধা পালে মই যাওঁ আৰু যিখিনি সদস্য আছে গোটেই সদস্যখিনি মোক নিজৰ ককায়েক যেন জ্ঞান কৰে, নিজৰ বুলি ভাবে। সেই আজি মোৰ ঘৰলৈ আটায়ে আহিছে মোক এই সন্মানটো যাচিবলৈ আৰু এই কৰ্তব্যভাৰ সমাপন কৰিবলৈ।
1 জানুৱাৰী ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন আমি আমাৰ জাগিৰোডৰ জ্যেষ্ঠ নাগৰিক আমাৰ সকলোৰে সন্মানৰ দাদা খুৰা শ্ৰীযুত মনিন বৰঠাকুৰদেৱৰ ঘৰত আমি আহিছোঁ তেখেতৰ আশীষ বিচাৰি আৰু আজিৰ এই পবিত্ৰ দিনটোত তেখেতক আমি বিবেকানন্দ ক্লাবৰ পক্ষৰ পৰা নৱবৰ্ষৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ক্লাবৰ পক্ষৰ পৰা আমি জনাইছোঁ হেপী নিউ ইয়াৰ টু ইউ আমাৰ ক্লাবৰ গোল্ডেন জুবলি 21 পৰা 25 সামৰণি অনুষ্ঠান আমি কৰিবলৈ আগবাঢ়িছোঁ তাৰ আগে আগে জ্যেষ্ঠজনৰ আশীষ লোৱাটো আমাৰ এটা পৰম্পৰা সেই আশীষ বিচাৰি আমি আহিছোঁ তেখেতক এখনি আমাৰ অন্তৰৰ মৰম যাচিছোঁ এখনি গামোচাৰে আৰু এখনি সম্বৰ্ধনা পত্ৰৰে আশা কৰিছোঁ তেখেতৰ আশীষ আমি লাভ কৰিম সহায় অসমৰ প্ৰশংসনীয় পদক্ষেপ মৰিগাঁও নগৰৰ পদপথত বসবাস কৰা ব্যক্তিসকলৰ লগতে আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলক বিগত কেইবা বছৰৰ পৰা দুপৰীয়াৰ আহাৰ আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ মৰিগাঁও নগৰৰ অভিভাৱকবিহীন মৃতকক সকলো ধৰ্মীয় ৰীতি নীতিৰে সৎকাৰ কৰাৰ ব্যৱস্থাও কৰি আহিছে মৰিগাঁৱৰ পদপথত বাস কৰা এজন অভিভাৱকবিহীন ব্যক্তিৰ মৃত্যু হোৱাত সহায় অসমৰ সভাপতি ৰাজু মহন্তৰ তৎপৰতাত সকলো চৰকাৰী নীতি নিয়ম পালন কৰি মৰিগাঁৱৰ ভূতনাথ শ্মশানত সৎকাৰৰ ব্যৱস্থা কৰা হয় বৰ্তমানলৈ 100ৰো অধিক এনে ব্যক্তিক সৎকাৰ কৰি মৰিগাঁও ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে স্বেচ্ছাসেৱী সংস্থা সহায় অসমে অসমৰ উদ্যোগত আমি মৰিগাঁও চহৰ পদপথত থকা যিসকল বাসিন্দা তেওঁলোকক আমি দুপৰীয়া আহাৰ আৰু প্ৰাথমিক চিকিৎসা কাপোৰ কানি সকলো ব্যৱস্থা কৰোঁ লগতে সেই গাৰ্জেনবিহীন লোকসকলৰ কোনোবা যদি মৃত্যু হয় তেওঁলোকক আমি সৎকাৰ কৰাৰ ব্যৱস্থা কৰোঁ আজি নীলু ডেকা বুলি এজন আমাৰ পদপথৰ বাসিন্দা তেওঁ কোনো গাৰ্জেন নাই তেওঁ আজি 2 দিন হ'ল ঢুকুৱা তাৰপিছত আমি তেওঁক আজি চৰকাৰী নিয়ম অনুসৰি তেওঁক আমি সঞ্জাই লওঁ লগতে এতিয়া আমি তেওঁক সৎকাৰ কৰিছোঁ এতিয়ালৈ আমি সহায় অসমৰ উদ্যোগত শতাধিক লোকক আমি এতিয়ালৈ সৎকাৰ কৰিছোঁ জাগিৰোডৰ জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক অন্ধৰুৰাম দাসক বুধবাৰে জাগিৰোডৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ সদস্য আৰু বিষয়ববীয়াই জাগিৰোড সাহিত্য সভা ভৱনত এক বিশেষ সম্বৰ্ধনা আগবঢ়ায় অলপতে বোকাজানত সদৌ অসম ভিত্তিত আয়োজিত হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত 100 বৰ্ষ অতিক্ৰম কৰা এইগৰাকী জ্যেষ্ঠ নাগৰিকে 2টা ইভেণ্টত দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰাৰ বাবে জনোৱা হয় এই সম্বৰ্ধনা আজি আমাৰ যেটো অনুষ্ঠান এটো আমাৰ জাগিৰোড জ্যেষ্ঠ নাগৰিক সমিতিৰ সভা আছিল আমাৰ এই সভাখন বহুত দিন আগতে অৰ্থাৎ 2005 চনত স্থাপিত হৈছিল যদিও মাজতে কিছু অসুবিধাৰ বাবে মানে বন্ধ হৈ আছিল আমি এই যোৱা বছৰৰ পৰা আকৌ এটো মানে নতুনকৈ আৰম্ভ কৰিছো আজি আমাৰ যিখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হৈছে তাত আমাৰ জাগিৰোডলৈ আমাৰ শিক্ষাগুৰু অন্ধৰুৰাম দাসদেৱে বোকাজানত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত 800 মিটাৰ দৌৰত তৃতীয় স্থান আৰু 5 কিলোমিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি জাগিৰোডলৈ যি গৌৰৱ কঢ়িয়াই আনিছিলে তাৰ বাবে আমি আজি জ্যেষ্ঠ নাগৰিক সমিতিৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে আৰু এখন কিতাপেৰে সম্বোধনা যাচিছোঁ উল্লেখ্য যে জ্যেষ্ঠ নাগৰিক অন্ধৰু দাসে 105 বছৰ গৰকিলেও এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে বদ্ধপৰিকৰ বুলিও মন্তব্য আগবঢ়ায় চাকৰি কাল আজি 99ত ৰিটায়াৰ হৈ পেলাই আজি 2023ত 20 বছৰ ওপৰ হৈ গ'ল 23 বছৰ হৈছে এই আপোনাৰ 28 বছৰ আমাৰ খেলত মই যোগদান কৰিছোঁ 2015ত গোৱাত মই আৰু 10 কিলোমিটাৰ মই ছেকেণ্ড হৈ মই চিলভাৰ মেডেল পাইছিলোঁ তাৰপিছত 2016ত আকৌ মাইচৰত গৈ তাত 5 কিলোমিটাৰ ব্ৰঞ্জ মেডেল পাইছিলোঁ আৰু এইবাৰ 2022ত বোকাখাটত 800 মিটাৰ ছেকেণ্ড চিলভাৰ মেডেল পাইছোঁ আৰু 5 কিলোমিটাৰ ৰেচত থাৰ্ড হৈ পেলাই মই ব্ৰঞ্জ মেডেল পাইছোঁ গতিকে মই আজি ৰাইজক এইটো কথা জনাবলৈ পাই মই বৰ সুখী হৈছোঁ আৰু মই এটা আশীৰ্বাদ ল'ব বিচাৰিছোঁ
যে যাতে মই 105 বছৰ যাতে মই হাফ মাৰাথন 21 কিলোমিটাৰ যাতে মই দৌৰিব পাৰোঁ আৰু সময়টো ক্ষেত্ৰী ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ অধীনত আন ৰাজ্যৰ লগতে অসমতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিক্ষয় মিত্ৰৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে বহু সমাজ সচেতক ব্যক্তি যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীসকলক চৰকাৰীভাৱে ঔষধ যোগান ধৰাৰ উপৰিও ইতিমধ্যে 500 টকাকৈ প্ৰদান কৰি থকা হৈছে লগতে নিক্ষয় মিত্ৰ আঁচনিত বহু ব্যক্তিয়ে তথা মিত্ৰই তেনে ৰোগীসকলক ব্যক্তিগতভাৱে 500 টকাকৈ আগবঢ়াইছে এইলৈ শনিবাৰে জাগিৰোডৰ জাগিভকত গাঁও ৰাজ্যিক চিকিৎসালয়ত তেনে ৰোগীক একোটাকৈ পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰা হয় উল্লেখযোগ্য যে সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰ অজিত কুমাৰ ৰায় ৰক্তোৎপল ৰায় ডাক্তৰ জিতামণি বৰদলৈ পাৰ্থপ্ৰতিম তামুলী আদিৰ তৰফৰ পৰা সৰ্বমুঠ 15 জন ৰোগীক এই টোপোলা অৰ্পণ কৰা হয় যক্ষ্মা ৰোগ নিৰ্মূলৰ কাৰণে 2025 চনলৈ যিটো ব্যৱস্থা লৈছে প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো অনুৰোধ সেইমতে নিক্ষয় মিত্ৰৰ জৰিয়তে ইয়াত এটা পদক্ষেপ লৈছে জিলা যক্ষ্মা ৰোগ নিবাৰণ বিষয়া আৰু জাগিভকত গাঁও চিকিৎসালয়ত এই অঞ্চলটোৰ যক্ষ্মা ৰোগীসকলক বিভিন্ন নিক্ষয় মিত্ৰৰ জৰিয়তে বিভিন্ন ধৰণৰ এটা পেকেজ তেওঁলোকক দিয়া গৈছে আৰু তেওঁলোকৰ এই ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিভিন্ন দিশত আলোকপাত কৰিছে বিশিষ্ট চিকিৎসকসকলে আৰু এইটো সমূহীয়াকৈ এটা সুন্দৰ অনুষ্ঠান ইয়াত অতিবাহিত হৈ যায় ইয়াত সৃষ্টি প্ৰকাশৰ ফালৰ পৰা আৰু মোৰ ব্যক্তিগত অজিত কুমাৰ ৰায় ফালৰ পৰা আৰু ৰক্তোৎপল এন ৰায় ফালৰ পৰা 10 জন ৰোগীক মিত্ৰ হিচাপে লৈ ইয়াত বিতৰণ কৰা গৈছে আৰু অন্যান্য শিতানত বাকীসকল ৰোগীকো এই অঞ্চলৰ চিকিৎসকসকল আৰু স্থানীয় লোকে বিতৰণ কৰে এইলৈ জাগিভকত গাঁও ৰাজ্যিক চিকিৎসালয়তে অনুষ্ঠিত হোৱা সজাগতামূলক সভাখনত জিলা যক্ষ্মা বিষয়া ডাক্তৰ জয়ন্ত কুমাৰ নাথ নেলি যক্ষ্মা শাখাৰ জ্যেষ্ঠ পৰিদৰ্শক ধনচন্দ্ৰ লাহন ডাক্তৰ সঞ্জয় পাটৰ উপস্থিত থাকি যক্ষ্মা ৰোগী আৰু অভিভাৱকসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় লগতে মৰিগাঁও জিলাখনত 122 জন এনে ৰোগীক ইতিমধ্যে ফুড বাস্কেট বিতৰণ কৰা হৈছে বুলি জিলা বিষয়াগৰাকীয়ে জানিবলৈ দিয়াৰ লগতে এনে ৰোগীসকলৰ বাবে স্ব-ইচ্ছাই সহায়ৰ হাত আগবঢ়াবলৈ জিলাবাসীক আহ্বান জনায় জাগিৰোডৰ মেগজিনত নিৰ্মাণ কৰা হ'ব বাথৌ কমপ্লেক্স এণ্ড ৰিচাৰ্চ চেণ্টাৰ 2004 চনতে বাথৌসকলৰ পূজা পাৰ্বণৰ বাবে ৰোপণ কৰা সিজু গছৰ আলম লৈ শীঘ্ৰেই এটি বাথৌ মন্দিৰ আৰু সংগ্ৰহালয় স্থাপনৰ কথা সাংবাদিকৰ আগত অৱগত কৰে নিখিল বাথৌ মহাসভাৰ বিষয়ববীয়াই ইয়াত এখন নতুনকৈ মৰিগাঁও ডিষ্ট্ৰিক্ট বাথৌ কমপ্লেক্স এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামৰ কমিটি এখন গঠন কৰি দিছে 2004 চনতে ইয়াত বাথৌ ধৰ্মৰ এটা মন্দিৰ হ'ব লাগে বুলি ধৰ্মীয় সিজু গছ ৰোপণ কৰা হৈছে সেই আলম লৈ পেলাই আমি বাথৌ কমপ্লেক্স কেনেকৈ আগবঢ়াই নিব পাৰোঁ কেনেকৈ আমি মন্দিৰ কমপ্লেক্সটো নিৰ্মাণ কৰিব পাৰোঁ তাৰ আলম লৈ আজি সভাখন আহ্বান কৰা হৈছে জাগিৰোডৰ মেগজিনত বুধবাৰে অনুষ্ঠিত এই সভাত উপস্থিত থাকে নিখিল বাথৌ মহাসভাৰ সভাপতি খগেন ৰামচিয়াৰী সম্পাদক গণেশ দৈমাৰী কেন্দ্ৰীয় পূজাৰী বশিষ্ঠ বসুমতাৰী অৱসৰপ্ৰাপ্ত বন সংৰক্ষক ধৰণীধৰ বড়ো মুখপাত্ৰ দেৱেন বড়ো প্ৰমুখ্যে আন কেইবাগৰাকীও বিষয়ববীয়া উল্লেখ্য যে চৰকাৰক এই প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ ইতিমধ্যে আগবঢ়োৱা হৈছে বুলিও সাংবাদিকৰ আগত অৱগত কৰে বিষয়ববীয়াসকলে কেন্দ্ৰৰ নেতৃবৃন্দই আমাক আশ্বাস দিছে আৰু অসম চৰকাৰৰ লগতো আমি আলোচনা কৰিছোঁ তেখেতসকলে আমাক সম্পূৰ্ণ আশ্বাস দিছে আৰু গুৰুত্ব সহকাৰে আমাৰ কথাটি তেওঁলোকে গ্ৰহণ কৰিছে উইদিন শ্বৰ্ট টাইম মানে হৈ যাব পাৰে বিশ্বখ্যাত লুইচ ব্ৰেইলৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে সমগ্ৰ বিশ্বই 4 জানুৱাৰীৰ দিনটো ব্ৰেইল দিৱস হিচাপে উদযাপন কৰে সেই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে জাগিৰোডৰ বাগজাপ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় বিশ্ব ব্ৰেইল দিৱস মৰিগাঁও জিলাৰ মায়ং খণ্ড মিছন কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ব্ৰেইল দিৱসত মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় কবিতা আবৃত্তি গীত মাতৰ লগতে দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্যাংশৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে
অনুষ্ঠানত মায়ং শিক্ষাখণ্ডৰ বিষয়া দয়াল কৃষ্ণ গগৈ, সমল ব্যক্তি ৰজত ডেকা, মাধৱী কাঠাৰ, মধুলেখা ডেকা, বাগজা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুশীল নাথ, সমাজসেৱক ইন্দ্ৰ নেউপানী, বিজু শৰ্মাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানতে সমাজসেৱক বিজু শৰ্মাই দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলক শীতকালৰ উপযোগী হোৱাকৈ একোটাকৈ উমাল টুপি বিতৰণ কৰে। বিশ্ব লুইচ ব্ৰেইল দিৱস, এই দিৱসটি আমি মায়ং শিক্ষাখণ্ডৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে বাগজা প্ৰাথমিক বিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আহিছে, বিভিন্ন কেটেগৰীৰ ল'ৰা ছোৱালী বুলি কৈছোঁ, দিব্যাংগ শিশুসকল আহিছে। আচলতে মুখ্যতঃ এই দিৱসটি আমি ব্ৰেইল, যিবিলাক আমি অন্ধ ল'ৰা ছোৱালী বুলি কওঁ বা যিখিনি আমি ল' ভিজন থকা বুলি কওঁ, সেইসকল ল'ৰা ছোৱালীৰ লগত পাতিব লাগিছে। যদিও আমি বিভিন্ন 21 প্ৰকাৰ ডিচেবিলিটি আছে, প্ৰত্যেক প্ৰকাৰৰ ল'ৰা ছোৱালী আমি আজি ইয়াত তেওঁলোকৰ কাৰণে এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানত আমি তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। পুৱাবেলা আমি পতাকা উত্তোলন কাৰ্যসূচী কৰিলোঁ। আমি লুইচ ব্ৰেইলৰ ফটোত আমি মাল্যাৰ্পণ কৰিছোঁ। তাৰপিছতে সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কবিতা আবৃত্তি প্ৰতিযোগিতা কৰিছোঁ, গীত মাতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, ডেন্সৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু আমি সততেই যিবিলাক ব্যক্তিৰ কথা কওঁ, আমি মাক দেউতাক সদায় সমাজত অৱহেলিত হৈ থাকোঁ যে দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ মাক দেউতাক বোলে হেয় প্ৰতিব নাই। সেইসকল অভিভাৱকক আমি উদগনি জগাবৰ কাৰণে, তেওঁলোকৰ মনত এদিনৰ কাৰণে হ'লেও যে তেওঁলোকৰ ঘৰত তেনেকুৱা ধৰণৰ শিশু নাই, তেনেকুৱা ধৰণৰ উপলব্ধি কৰিবৰ কাৰণে তেওঁলোকৰ মাজত আমি কি কৈছোঁ, বিভিন্ন ধৰণৰ গীত মাতেই হওক বা ডেন্সেই হওক, তেওঁলোকৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি অন্তত সমিল মিলেৰে আমি এই পৰ্বটো উদযাপন কৰিছোঁ। আমাৰ মায়ং শিক্ষাখণ্ডত আমাৰ 490জন ছাত্ৰ ছাত্ৰী আমাৰ দিব্যাংগ ছাত্ৰ ছাত্ৰী আছে, অলৰেডি আমাৰ আইডেণ্টিফিকেশ্যন হৈছে। সেইসকল ছাত্ৰ ছাত্ৰীকো আমি আমাৰ কম্পনেণ্টৰ ফালৰ পৰা বা মায়ং ব্লক শিক্ষাখণ্ডৰ ফালৰ পৰা আমি যিবিলাক ল'ৰা ছোৱালী আমি বয়জ বুলি কওঁ বা ল'ৰাৰ ক্ষেত্ৰত আমি ট্ৰেন্সপৰ্ট এলাউঞ্চ তেওঁলোকক আমি 3000 টকা এই বৰ্ষ দিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ছোৱালী কেটেগৰীত আছে, তেওঁলোকক আমি গাৰ্ল ষ্টাইপেণ্ড বুলি হিচাপে তেওঁলোকক আমি 2000 টকাকৈ দিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ স্কুলমুখী হ'ব পৰা নাই, একদম চিভিয়াৰ বা প্ৰফাউণ্ড লেভেলৰ হয়, তেওঁলোকক ঘৰতেই বহি থাকে বা ঘৰতেই তেওঁলোকে শিক্ষাদানৰ কাৰণে ব্যৱস্থা কৰিছোঁ। সেইসকলক আমি এটা উদগনিমূলক, তেওঁলোকৰ এটা পুষ্টিহীনতাত ভুগি থকা ছাত্ৰ ছাত্ৰী যে কিবা এটা বস্তু কিনি খাব পাৰে, তেওঁলোকক খাইমুখ আমি তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি 5500 টকা এই বৰ্ষত আমি আগবঢ়াইছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।